নমস্কাৰ জব আপডেটৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালো আজি লেটেষ্ট ভ্যাকেন্সি বিলাকৰ ডিটেইলছ খিনি দেখুৱাই যাম ভিডিঅ'টো শেষলৈ চাব প্ৰথম ভ্যাকেন্সি আপোনাৰ স্কোডা খানাপাৰা গুৱাহাটীৰ পৰা আহিছে পোষ্ট আছে জিএম সেলস এক্সপেৰিয়েন্স থকা হ'ব লাগিব এটা ভ্যাকেন্সি আছে দুই নম্বৰটো সেলস মেনেজাৰ দুটা ভ্যাকেন্সি আছে তিনি নম্বৰটো মাৰ্কেটিং মেনেজাৰ এটা পোষ্ট আছে চাৰি নম্বৰটো সেলস টিম লিডাৰ এটা ভ্যাকেন্সি আছে ইয়াতো পাঁচ নম্বৰটো সেলস কনসালটেন্ট ফ্ৰেছাৰ্ছ এক্সপেৰিয়েন্স বোথ ইয়াতে এপ্লাই কৰিব পাৰে ইয়াতে টোটাল 8টা ভ্যাকেন্সি আছে 6 নম্বৰটো CRM দুটা ভ্যাকেন্সি আছে 7 নম্বৰটো টেলিকলাৰ দুটা পোষ্ট আছে 8 নম্বৰটো EDB এক্সিকিউটিভ দুটা ভ্যাকেন্সি আছে 9 নম্বৰটো একাউন্টস মেনেজাৰৰ এটা আছে 10 নম্বৰটো এক্সচেঞ্জ মেনেজাৰৰ কাৰণে এটা আছে 11 নম্বৰটো এক্সচেঞ্জ এক্সিকিউটিভৰ কাৰণে এটা আছে এজ লিমিট মিনিমাম 25 বছৰ হ'ব লাগিব ম্যাক্সিমাম 40 বছৰলৈকে এপ্লাই কৰিব পাৰে কোৱালিফিকেশন মিনিমাম গ্ৰেজুৱেচন পাছ কৰা হ'ব লাগিব আৰু কম্পিউটাৰ নলেজ লাগিব আপোনালোকৰ এক্সপেৰিয়েন্স মিনিমাম 1 ইয়াৰ লাগিব except ইয়াতে যেটো দিয়া আছে সেলস কনসালটেন্ট ফ্ৰেছাৰ এক্সপেৰিয়েন্স এই পোষ্টৰ বাহিৰে বাকি কিটা মিনিমাম 1 ইয়াৰৰ এক্সপেৰিয়েন্স লাগিব আৰু ওয়াক ইন ইন্টাৰভিউ আপোনালোকৰ ইয়াতে অক্টোবৰ 3 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব গটিকে কোনোবাই যদি ওয়াক ইন ইন্টাৰভিউ যাব বিচাৰিছে যাব পাৰে 11 বজাৰ পিছত ইন্টাৰভিউ যাব পাৰিব কোনো এপ্লিকেশন ফিজ দিব নালাগে আপোনালোকৰ যিখন বায়োডাটা আছে সেই বায়োডাটাখন এই মেইলটোত পঠাই দিব আৰু পঠাই দিয়াৰ পিছত যদি ওয়াক ইন ইন্টাৰভিউ যাব বিচাৰে যাব পাৰিব এপ্লাই কৰাৰ লাষ্ট ডেট হ'ব অক্টোবৰ 20 তাৰিখ দুই নম্বৰ ভ্যাকেন্সি টু ফুডস কোম্পানী এটাৰ পৰা আহিছে পোষ্ট আছে এক্সিকিউটিভ কেমিষ্টৰ কাৰণে কোৱালিফিকেশন BSc কৰা হ'ব লাগিব কেমিষ্ট্ৰি ফ্ৰেছাৰ্ছ কেন এপ্লাই লোকেশন হ'ব নাথকুছি ফিট মিল নলবাৰী এই মেইল আইডিটোত বায়োডাটাখন সেন্ড কৰি দিব এপ্লাই কৰাৰ লাষ্ট ডেট হ'ব অক্টোবৰ 2 তাৰিখ তিনি নম্বৰ ভ্যাকেন্সি আছে সেলস এক্সিকিউটিভৰ কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হলে হ'ব এক্সপেৰিয়েন্স 2 to 5 years লাগিব বিল্ডিং মেটেৰিয়েল সেল ACC ব্লক TMT সিমেন্স পাইপস এটসেট্ৰা ম্যান্ডেটৰি এক্সপেৰিয়েন্স তো ম্যান্ডেটৰি হয় জব লোকেশন মিৰ্জা পলাশবাৰী আৰু ছয়গাঁও হ'ব আপোনালোকৰ বায়োডাটাখন এই মেইল আইডিটোত সেন্ড কৰি দিব এপ্লাই কৰাৰ লাষ্ট ডেট হ'ব অক্টোবৰ 2 তাৰিখ 4 নম্বৰ ভ্যাকেন্সিটো শপিং মল এটাৰ পৰা আহিছে ইয়াত পোষ্ট আছে আপোনালোকৰ সিকিউৰিটি গাৰ্ডৰ কাৰণে কোৱালিফিকেশন মিনিমাম 12 পাস কৰা হ'ব লাগিব জেন্ডাৰ মেলৰ কাৰণে কন্টাক্ট নম্বৰ দিয়া আছে এই কন্টাক্ট নম্বৰটোত কন্টাক্ট কৰি ল'ব আপোনালোকে নম্বৰটোত কল কৰিব যদি কোনোবাই এপ্লাই কৰে আৰু মেডিকেলি ফিট লাগিব এই পোষ্টৰ কাৰণে সো এইটো আছিল হেকৰটো ভ্যাকেন্সি ভিডিওটো ভালদৰে লাইক কৰি দিব লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ